তকজির কে দলে তকজির আমার দলে অশেষ সাধনা অশেষ কষ্ট অসৎ পৰিশ্ৰমৰ ফলত সুপাৰ ডেন্সত পাঁচটা কামৰ পৰা এই অনুষ্ঠানটো 12 নম্বৰ স্থানলৈ উন্নীত হৈছে অৰ্থাৎ 12জন ডেন্সাৰ সুপাৰ 12জন নৃত্যশিল্পীক সিলেকশ্যন কৰিছে বিচাৰক এতিয়াৰ পৰাই এই 12জনৰ মাজত বুটিং সিস্টেমৰ ব্যৱস্থা হ'ব এই বুটিং সিস্টেমতে এই নৃত্যশিল্পী ভিতরে এই 12জন শিল্পীৰ ভিতৰত কোনোবা এজন হয়তো চেম্পিয়ন 1 নম্বৰ স্থান দখল কৰিব এই ক্ষেত্ৰত কিন্তু অসম কোনোগুণে পিছ পৰি নাথাকে যিমানবাৰ সুপাৰ ডেন্স হৈছে যিমানবাৰ ইণ্ডিয়ান আইডল হৈছে যিমানবাৰ সাৰেগামা হৈছে এইবিলাক প্ৰতিযোগিতাত অসমৰ যেতিয়া প্ৰতিযোগী থাকে সুপাৰ 10 বা সুপাৰ 5 থাকে তেতিয়া অসমৰ ৰাজ্যে এই সকলক আকুণ্ঠভাৱে মৰম কৰে আকুণ্ঠভাৱে সিলেক্ট কৰে আকুণ্ঠভাৱে আদৰ কৰে আৰু স্বতঃস্ফূৰ্তভাৱে ভোট দি পেলাই উইনাৰ কৰি আমাৰ মাজলৈ লৈ আহে সেইকাৰণে এইবাৰ আমি অসমবাসী ৰাইজৰ পৰা আশা কৰিছোঁ তকজিৰৰ সপোন সাৰ্থক হওক তকজিৰৰ যোগ্য পিতৃ মাতৃৰ সপোন সাৰ্থক হওক তকজিৰৰ কষ্ট সাৰ্থক হওক আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰচাৰ হওক যাতে তকজিৰে অসমৰ প্ৰত্যেকজন অসমীয়া প্ৰত্যেকটো জনগোষ্ঠীৰ ভোট লাভ কৰি এই সুপাৰ ডেন্সৰ শনি টিভিৰ সুপাৰ ডেন্সৰ 5 নম্বৰ ক্লাবত হোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে উন্নীত হৈ অসমলৈ গৌৰৱ কঢ়িয়ায় এইখিনিতে কিন্তু আপোনালোকৰ সংবাদ মাধ্যম সভা মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মাধ্যমেই হওক আপোনালোকৰ আকুণ্ঠ সহায় লাগিব আপোনালোকৰ আকুণ্ঠ সহায় অবিহনে কোনো আগবাঢ়ি যাব নোৱাৰে সেয়ে আজি এই সংবাদমেলৰ আয়োজন কৰিছে মই এজন অসমীয়া অভিনেতা সভাপতি কৈছে যে মই সমাজসেৱক মই যিটো জনগোষ্ঠীয়ে মাতে কোনো জনগোষ্ঠী মোৰ কাৰণে বাদ কৰি থকা নাই যিয়ে মোক আমন্ত্ৰণ কৰে মই কেতিয়াও না নকৰোঁ আৰু প্ৰত্যেক জনগোষ্ঠীৰ মাজত মই সোমাই যাবলৈ চেষ্টা কৰোঁ সেইকাৰণে প্ৰত্যেক জনগোষ্ঠীৰ মই হিয়াৰ আগতো হৈ আজি মই এতিয়াও আছোঁ মই দেউৰী সমাজলৈ গৈছোঁ মই কাৰ্বি সমাজলৈ গৈছোঁ মই বড়ো জনগোষ্ঠীৰ মাজলৈ গৈছোঁ মই মিচিঙৰ মাজত জন্ম হোৱা বিভিন্ন জনগোষ্ঠীৰ মাজত মই একেকাৰলৈ গৈ ফুৰোঁ আৰু বিভিন্ন জনগোষ্ঠীক মই নৃত্য শিকাইছোঁ মই নাটক শিকাইছোঁ মই অভিনয় শিকাইছোঁ আৰু মই ভাবোঁ যে এই জনগোষ্ঠীখিনিক লৈয়ে আমি অসম বৰ্ষণ কৰিব লাগিব জনগোষ্ঠী অবিহনে জনগোষ্ঠী সকলক একত্ৰিত কৰি দি আমি আগবাঢ়িব নোৱাৰোঁ শংকৰদেৱৰ সপোন বাস্তৱত ৰূপায়িত নহ'ব সেইজনে গুৰুজনাই এইখন বৰঅসম গঢ়াৰ সপোন দেখিছিলে এই বৰঅসম গঢ়াৰ সপোন দেখাৰ মূলতে আছিলে তেওঁ অসমত থকা বিভিন্ন জনগোষ্ঠীক তেওঁৰ ধৰ্মত দীক্ষিত কৰি বৰঅসম গঢ়াৰ সপোন দেখিছিলে য'ত অকল জনগোষ্ঠী নহয় য'ত ইছলাম ধৰ্মৰ মানুহকো তেওঁৰ ধৰ্মত দীক্ষিত কৰিছিলে আৰু তেওঁৰ এই ধৰ্ম প্ৰচাৰ কৰি অসমক বৰঅসম গঢ়াৰ সপোন দেখিছিলে আৰু সেইজনা গুৰু আদৰ্শ অনুগত কৰি আমিও বৰঅসম গঢ়িবলৈ বিভিন্ন জনগোষ্ঠীক উৎসাহ জনাবলৈ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ আজি এই চানচাইন গেষ্ট হাউচত এই সংবাদ মেলত এনেকুৱা কথাবিলাক ক'বলৈ পাৰা শুনিলে ভাল লাগে আনন্দ পাওঁ মন নগৈ কেতিয়াবা মোৰ সুন্দৰ সুন্দৰ ক্ৰিয়া হয় যে আমি সঁচাকৈ বৰঅসম কৰিবলৈ বিভিন্ন জনগোষ্ঠীক লৈ আগবাঢ়িব বিশেষ নকওঁ আৰু বক্তা আছে মই সাংবাদিক বন্ধুসকল ইলেক্ট্ৰনিক মাধ্যমেই হওক বা ছাপা মাধ্যমেই হওক আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ এই ল'ৰাজনৰ প্ৰতি আপোনাৰ সহানুভূতি হওক এই ল'ৰাজনে যাতে আকৌ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে আকৌ
আপোনালোকে বহুত গৌৰৱ আহিছে আমাৰ মাজত অসমৰ শিল্পী ফেৰ মাৰিব পৰা কোনো ৰাজ্যই পৰা নাই অসমৰ শিল্পী লগত ফেৰ মাৰিবলৈ অসমৰ শিল্পী কৰে বাকী ৰাজ্যৰ শিল্পীবিলাকে বহুবিলাক ৰান্দিং ফকাটিং কৰি থাকে ঢাক চুটাটো কিনে অসমৰ পৰা ডান্সাৰ আহিছে দেই অসমৰ পৰা আমুক ছিংগাৰ আহিছে দেই সাৱধান সবৰে বুকু কপি যায় অসমৰ শিল্পীয়ে এই প্ৰতিযোগিতাবিলাকৰ অংশগ্ৰহণ কৰে মই ভাবোঁ আপোনালোকৰ জৰিয়তে কাণ্ট্ৰিৰ যি দলে আকৌ অসমলৈ ঘূৰাই কঢ়িয়াব আমাৰ উদ্যোক্তাসকলে সম্ভৱ নম্বৰটো দিব এই নম্বৰতেই অসমৰ ৰাইজক আপোনালোকে জনাওক আবেদন জনাওক যে এইটো নম্বৰত যিমান পাৰে বুকিং কৰি কাণ্ট্ৰিক অসমলৈ গৌৰৱ কঢ়িয়াবলৈ অকণমান হাৰ্ট পানী যোগাওক আপোনালোকে আপোনালোকৰ হাৰ্ট পানী পাই নিশ্চয় উঠি দিব এজোপা সংস্কৃতিৰ পদবৃক্ষ হিচাপে থিয় দিব এইখন এই বাৰ্তাটো যদি অসমৰ ৰাইজক নজনায় অসমৰ ৰাইজে কেনেকৈ গম পাব যে আপোনালোকে এই বাৰ্তাটো এই বাতৰিটো অসমৰ ৰাইজলৈ দেখুৱাই দিয়ক কাণ্ট্ৰিৰে আঁতৰি লওক নেশ্যনেল লেভেলত গৈ পেলাই অসমক প্ৰেজেণ্ট কৰি এটা নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে নিজৰ বহুত কষ্ট কৰিছে আগবাঢ়ি গৈছে আৰু এতিয়া অসমবাসীৰ পৰা মৰম আৰু আশীৰ্বাদ প্ৰয়োজন হৈছে তেওঁৰ বাবে সেই মৰম আশীৰ্বাদ হৈছে আপোনালোক সকলোৰে এটা মূল্যৱান মুহূৰ্ত আৰু আগতেও আমাৰ অসমৰ ৰাইজে বহুকেইজন প্ৰতিভাৱান শিল্পীক আগুৱাই লৈ গৈছে অসমৰ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া তবজিৰক যাতে সকলোৱে ভোট দিয়ে তাৰে অনুৰোধ কৰিছোঁ তাৰে কামনা কৰিছোঁ আচলতে এজন সন্তানৰ বাবে মাতৃতকৈ মৰম চেনেহ বুলিও দিব নোৱাৰে আৰু তবজিৰ আমাৰ অসমৰ সন্তান গতিকে অসমীয়াই যদি অসমৰ ৰাইজে যদি তবজিৰক মৰম নিদিয়ে সেই বহুমূলীয়া ভোট নিদিয়ে তেতিয়াহ'লে তবজিৰে হয়তো আগুৱাই যাবলৈ অকণমান থমকি ৰ'ব লাগিব গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আৰ্ট এণ্ড কালচাৰ তেওঁলোকে কমাৰ্চিয়েল কাৰণ তেওঁলোকৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ এনিহাও আমি মাতিছিলোঁ আৰু লগতে আপোনালোকৰ গোটেই ক'বলৈ গ'লে সাংবাদিকসকলক মই কি কওঁ চাকৰি কৰিছিলোঁ আমি তেতিয়া ভাবিছিলোঁ কি সাংবাদিকসকলেই দেশখন চেঞ্জ কৰিব পাৰে সাংবাদিকসকলেই মানে গোটেই পৰিৱৰ্তন কৰিব পাৰে সেইটো আইডিয়া এটা আছে সাংবাদিকসকলৰ ওপৰত গতিকে আপোনাক সকলোকে নমস্কাৰ জনাই মই দুটামান কথা কওঁ এনেই তবজিৰ সেই দলে তেওঁ যিটো কিতাপ আমাৰ অশ্বিনী দলে তেওঁকতো তেখেতকো চিনি পাওঁ তেখেতৰ যিটো চিনি পাওঁ বিশেষ কৰি মোৰ ফ্ৰেণ্ডৰ ডক্টৰ ফ্ৰেণ্ডৰ গিয়েক কিন্তু তেওঁৰ ল'ৰাই যে ইমান গৈ পাইছোঁ মই একচুৱেলি এনেই মাজতে শুনিছিলোঁ আগতে এনেকুৱা হৈছে বুলি তেওঁ ডান্স আগবাঢ়ি দিছিলে আমি খুব সুখী যে কথাটো হ'ল কি আমি অকল মনে সুখী বা কথাৰে মানে খুব ভাল পাইছোঁ ক'লে নহ'ব এতিয়া আমি হাতে কামত লাগিব লাগিব হাতে কামটো হৈছে কি এই প্ৰতিভাশালী আমাৰ সন্তান তেওঁ বহুত কষ্ট কৰিব লাগে এই স্কুলত পালেগৈ ছুপাৰ ডান্সাৰ চেপ্টাৰ 5-ৰ 12 ৰেংকত পাইছে তেখেতসকলে বা মহিলা আমাৰ সন্তানজনে অসন্তানজনে গতিকে তেখেতৰ তেওঁৰ প্ৰতিভা তেওঁৰ চেষ্টাৰ কাৰণে আৰু বহুতৰ চেষ্টাও আছে মাক বাপেৰ চেষ্টাও আছে বা বহুতৰ চেষ্টাও আছে সেই চেষ্টাৰ বৰ্তমান অসমৰ এটা খ্যাতি আনিব বিচাৰিছে অসমৰ এটা খ্যাতি হ'ব বুলি তেওঁ চিন্তা কৰিছে নিজৰ লগতে অনিছে অসম যে আমি সকলো অসমবাসীয়ে ইৰেছপেক্টিভ অফ কাষ্ট এণ্টি চবেই মিলি পেলাই তেওঁক অলপমান আশীৰ্বাদ দিওঁ যাতে তেওঁ অসমৰ নাম উজ্জ্বল কৰি আহিব পাৰে আমি জনামতে যোৱাবাৰ চেপ্টাৰ 4 আমাৰ এই যোৰহাটৰ এগৰাকী পাইছে প্ৰৰিণা গগৈ তাৰ কাৰণে খুব ভাল পাইছোঁ এতিয়া আমাৰ সেই তবজি দলে তেওঁ যে আগবাঢ়িছে এই ৰাস্তাত গতিকে আমি সকলোৱে আশীৰ্বাদ দিব লাগে তেওঁৰ প্ৰতিভাক আমি স্বীকাৰ কৰিব লাগিব আৰু তেওঁ যদি কিবা এটা হৈ আহে কাইলৈ ফাৰ্ষ্ট প্ৰাইজটো বা কম্পিটিশ্যন কি আহে আমাৰেই গৌৰৱ আমিয়ে ক'ব পাৰিম যে আমাৰ কি আহিছে বুলি কাৰণ আমাৰ অসমৰ পৰা বহুতো আগৰ ইণ্ডিয়ান আইডলো যদি শিকিছে বহুত বেলেগ বেলেগ আৰু কিছু বছৰ আগতে আমাৰ কি উপাধ্যায় বুলি আধ্যাত্মিক
কুমাৰ গগৈ 9 বছৰীয়া আমাৰ অসমীয়া দাদা পৰা আহিছে। তেওঁৰ ছুপাৰ ডান্সাৰ ছিজন 5 টুৱেলভলৈকে তেওঁ নামিছিল। এতিয়া 10 যদি যাব লগা হয় চিষ্টেম ব্যৱস্থা। মই আজি সাংবাদিকসকলক আপোনালোকৰ যোগেদি গোটেই অসমবাসীক মই অনুৰোধ জনাওঁ যাতে তেওঁলোকে এই ল'ৰাটোক অকণমান মৰমৰ দৃষ্টিৰে চায়, যথেষ্ট ভদ্ৰ ল'ৰাটোৰ কাৰণে। আৰু ল'ৰাটোক আমি এনেকৈ আগবঢ়াব লাগিব যাতে ছুপাৰ ডান্সাৰ ছিজন 5ৰ যিটো ট্ৰফি, সেই ট্ৰফিটো আমাৰ অসমলৈ কৰি এইখিনি আমাৰ গোটেই অসমবাসীৰ হাতত আমাৰ হাত। আমি যদি তেওঁক চেনেহ দিওঁ, মৰম দিওঁ, তেতিয়াই বৰ অসমৰ সপোন দেখা গুৰুজনাৰ যিটো সপোন সেইটো ছাকচেছ হ'ব। গতিকে আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছোঁ গোটেই অসমবাসীকে যাতে গুৰুজনাক সপোন চেনেহ আজি সঁচাকৈয়ে খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমাৰ দলজিৎ দলে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে নাম উজ্বলিছে, অসমৰ নাম। গতিকে আমি তেওঁক কেনেকৈ মানে আগুৱাব লাগিব, এতিয়া আপোনালোকৰ মৰম আশীৰ্বাদ গোটেই অসমবাসী ৰাইজকে মই অনুৰোধ জনাইছোঁ যে দলজিৎ দলে সকলোৱে মৰম আশীৰ্বাদ কৰক আৰু অসমৰ নাম গৌৰৱ কৰিব দিয়ক। আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আগবাঢ়িব নোৱাৰে। এইটো অকল বুকিং চিষ্টেমটো আৰম্ভ হ'ব, তেতিয়া ভালকৈ বুকটো দিবই লাগিব। তাৰ লগতে আজিকালি অকল বুকৰ লগতে তেওঁৰ প্ৰফাইল চাই, তেওঁৰ ইনষ্টাগ্ৰাম কিমান ফলোৱাৰ্ছ আছে, তেওঁৰ ফেচবুক কিমান আছে ফলোৱাৰ্ছ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ তেওঁ সকলোৱে যে ইনষ্টাগ্ৰামত ফ'ল' কৰে, ফেচবুকত ফ'ল' কৰে আৰু আপোনালোকৰ আশীৰ্বাদ তেওঁ যিদৰে থাকে তেনে আশীৰ্বাদ কৰিব আপোনালোকে। গোটেই অসমবাসী যেনেকৈ আমাৰ সংবাদ বন্ধুবৰ্গ ওলাই আছে, ঠিক তেনেকৈ আপোনালোক সকলোৱে অসমৰ ৰাইজে ওলাই আহি তেওঁক আশীৰ্বাদ কৰক। সেয়াই মই জীৱিত হ'লে কাৰণে কাম সময় নহয় ভাৰতৰ এই গৌৰৱৰ এই খবৰখিনি শুনি আমি ইমান মানে ভাল পাইছোঁ, মানে মনত ইমান আনন্দ লাগিছে। তাৰমানে অসমত দিনে দিনে তাৰমানে উন্নতিৰ পথত গৈ অসমখনৰ নিচিনা হৈছে। তাৰমানে অকল চাৰিওফালে উন্নতি, কেৱল এই টপ জিৰ' তাৰ আগতে আৰু চেত্ৰী এজনে ইমান সুন্দৰকৈ আগবাঢ়িলে আৰু এতিয়া টপ জিৰ' আগবাঢ়িলে। আৰু এই টপ জিৰ'ক যদি আমি প্ৰত্যেকেই যদি সহযোগ কৰোঁ, এই একমাত্ৰ ভোটেদি, গতিকে কাৰো খৰচা একো নাই, প্ৰত্যেকে মৰম সুখী দিব লাগিব। আহক আমি সকলোৱে মিলি টপ জিৰ'ক জিকাম আৰু টপ জিৰ' আমাৰ সন্তান, ভৱিষ্যতৰ সন্তান ভাল হৈ আগবাঢ়ক। এই হ'ল ৰাইজৰ ওচৰত আমাৰ প্ৰাৰ্থনা। छोटा घूंट बड़ा घूंट डजंट मैटर ब्रो, तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।